দূৰলৈকে যোৱাৰ কোনো দৰকাৰ নাই সঁচাকৈ আমাৰ অসমত বহুত ধুনীয়া ধুনীয়া জেগা আছে আৰু ইমান ঐতিহ্যৰে ভৰপূৰ সকলো আহিব আৰু যিটো সূৰ্য মন্দিৰ সূৰ্য পাহাৰ সকলোৱে গমেই পায় এইটোৱে সেইটো মন্দিৰটো দেখা পাইছে চব অলপ ভিতৰলৈকে সোমাই যাওঁ ভিতৰত বা ভিডিঅ' এলাও আছে নে গম নাপাওঁ যদি কিন্তু এইটো মন্দিৰটো এটা শিলৰ ওপৰত অৱস্থিত যদি দেখা পাইছে এইটো এটা প্ৰকাণ্ড শিলৰ ওপৰতে আছে নিচান গ্ৰামৰ চাবলগীয়া কি আছে গোৱালপাৰা মেইনলি বহুত জেগা ফুৰিব লগা আছে আজি দৌৰাদৌৰি অকণমান প্ৰত্যেকৰে ক্লিপ পাব সকলোৱে মজা ভাল লাগি আছে মানে চাওক না ছাৰ আমাৰ একদম ড্ৰামাৰ আমাৰ ছাৰ ফিল্ডটো কেনেকুৱা এটা একদম পুৰা গোৱাতে দিব লাগিব না জিংকাল লাল্লা গুড মৰ্ণিং নিচান গ্ৰামৰ পৰা আৰু নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ মৰ্ণিং ব্ৰেকফাষ্ট এইফালে দেখা পাইছে আৰু এইফালে ঘুগুনি নেক্সট সঁচাকৈ বহুতে ক্লিনেজ ভিলেজ হয় এইখন নিচান গ্ৰাম যিখিনি চকুত পৰিছে আমাৰ আৰু আপোনালোকে আহিব পাৰে এখন ক্লিনেজ ভিলেজ লগতে লোকেশ্যন বা হোমষ্টে কোনোবা থাকিম বুলি বিচাৰে আৰু দেখা পাইছে চাগে এইফালে ডমৰা বজাৰ তাৰপৰা ৰাইট অকণমান আহি পেলাই ৰাইট ল'ব লাগে ৰাইট লৈ পেলাই আপুনি দেখাই পায় আৰু তাৰ আহি পেলাই যিখন হোমষ্টেত আমি আছিলোঁ ত' এইখনে হোমষ্টে আৰু অকণমান ভিউটো দেখুৱাই দিছোঁ সকলোকে আৰু সঁচাকৈ এইফালে কি ধুনীয়াকৈ খেলি কৰিছে ত' অকণমান দেখুৱাইছোঁ আৰু বাইদেউসকল আছে পিছফালে আৰু কেনেকৈ কোনে কোনে চলাই আছে অকণমান জানিব চেষ্টা কৰোঁ আহক ত' বাইদেউ আমাৰ জীৱিকা সখী বাইদেউ আছে লগতে ভিঅ'ৰ বাইদেউ আছে যোনে হোমষ্টেবোৰ চোৱা মেলা কৰি আছে লগতে আমাৰ নতুনকৈ এপইণ্ট হোৱা কৃষি সখী নতুনকৈ পাইছে ন এইবাৰ ত' কৃষি সখী চ' বাইদেউসকল কেনেকৈ ক'ত কি কৰি আছে কওকচোন আপোনাৰ হোমষ্টেৰ বিষয়ে যদি কোনোবা আহিব খোজে বা কেনেকৈ কণ্টেক্ট কৰিব বা ফোন নাম্বাৰ হওক যদি কিবা যদি আছে কাৰোবাৰ ফোন নাম্বাৰ আমাৰ ডিটেইলছ আৰু আছে তাৰপিছত যিজনী বাইদেউ এতিয়া মানে আমাৰ নিচান ভিঅ'ৰ থ্ৰুদি মানে আমাৰ এখন হোমষ্টে খোলা হৈছে এইখন হোমষ্টে বাইদেউজনীৰো নাম্বাৰ দি থোৱা আছে তাৰপিছত ইয়াত আহিলে প্ৰথমে দুধনৈ চাৰিআলি পালে দুধনৈৰ পৰা নিচান গ্ৰামলৈ 5 কিলোমিটাৰ হয় আহি মানে লেফ্ট ছাইডে কাটিলে ৱেলকাম টু নিচান গ্ৰাম বুলি লিখা আছে সেইফালে সোমাই আহিলে আকৌ আহি অলপ দেৰি আধা কিলোমিটাৰ হ'ব চাগে সেইখিনি আহি আপোনাৰ ব্লক পৰা ৰাস্তাদি সোমাই আহিলে আমাৰ বেছি দূৰ নহয় মানে ইয়াতে মানে হোমষ্টেখন পায় নেক্সট হোমষ্টে বুলি নাম দিছোঁ আমি এইটো হয় নেক্সট নে সেই মেক্সৱেল নহয় নেক্সট বুলি দিছোঁ নেক্সট ন অ'কে তাৰপিছত এইটো এটা নেক্সট হোমষ্টে বুলি দিছোঁ তাৰপিছত আকৌ মানে একেটা বাইদেউৰে ছোৱালীজনী ভিউ পইণ্টৰ ওচৰত মানে প্ৰাইভেটকৈ তেখেতে নিজে চলাই আছে তাতো মানে নিজা নীৰৱ মানে সন্ধিয়া হ'লে ইমান ভাল লাগে তাত এখন আছে হোমষ্টে আৰু এতিয়া নতুনকৈ এখন খুলিব ওলাইছোঁ লেট্ৰিন বাথৰুমটো হোৱা নাই এই আমাৰ ভিঅ'ৰ বাইদেউজনীয়ে মানে চলাব তাতে চ' বাইদেউসকলক শুভকামনা থাকিল বহুত আৰু হোমষ্টেবোৰ চলক এনেকৈ অকণমান যি নহওক কিয় গোটৰ পৰা আৰম্ভ কৰি পেলাই আজি ইমানখিনি সেয়া হ'ল আৰু বৰ্তমান আমি গৈ আছোঁ নিচান গ্ৰামৰ কেইটামান ভিউ পইণ্ট চাবলৈকে আহি পেলাই এটা এনেকুৱা চালিয়া জেগা দেখা পাইছোঁ ন সঁচাকৈ গীৰ্জাঘৰ এটা আৰু চাওকচোন আপোনালোকে ভাবিব নোৱাৰা জেগা ধুনীয়া গীৰ্জাঘৰ এটা যদি দেখা পাইছে ধুনীয়া আৰু সঁচাকৈ নিচান গ্ৰাম আপোনালোকো আহক ফুৰিবৰ কাৰণে আৰু এইখন গোটেইখন গাৰো মানুহ হয় ইয়াতে খ্ৰীষ্টান
মানুহ আছে আৰু লগতে গীৰ্জাঘৰটো স্পেচিয়েলি সঁচাকৈ খুব ধুনীয়া কিছু মই ক্লিপ লৈছোঁ বাৰু দেখুৱাই দিম আৰু লগতে দেখাই আছোঁ বোলো চ' 1952তে বনোৱা আৰু এইবোৰ টিং জাপানৰ পৰা আনিছিলে আৰু সঁচাকৈ এইফালে ফটোলাত ব্যস্ত কি ক'ব সঁচাকৈ এটা ৱাও মুমেণ্ট মানে সঁচাকৈ চাৰিওফালে দেখা পাইছেনে আৰু আপোনালোকো মানে মই এইটো নকওঁ যে আহিবই লাগে কিন্তু আহিব এটা গীৰ্জাঘৰ আৰু লগতে মানে ইমান ধুনীয়া জেগাত সঁচাকৈ মানে গীৰ্জাঘৰত সোমাইছিলোঁ কিন্তু এনেকৈ বহি পেলাই হেৰি কৰা নাছিলোঁ আৰু মানে ভাল লাগিছে সঁচাকৈ কি ক'ব এটা বেলেগ ফিল মানে আৰু বুজাব নোৱাৰোঁ সঁচাকৈ এটা মানে পবিত্ৰ ফিল এটা নিজৰে হৈ আছে মানে আৰু বোলকচোন নিচান গ্ৰামত আৰু চাবলগীয়া কি কি আছে গোৱালপাৰা মেইনলি বহুত জেগা ফুৰিব লগা আছে আজি চ' দৌৰাদৌৰি অকণমান চ' প্ৰত্যেকৰে ক্লিপ পাব সকলোৱে এটা ইয়াৰ পৰা ওলাই পেলাই আৰু নেক্সট লোকেশ্যনত গৈ আছোঁ আৰু তাত গৈ পেলাই মানে চালি আহোঁ কি কৈছা নাই মই আপি হলি বোলে মস্ত হিৰিম্বা আনলো আৰু লোকেশ্যনটো দেখুৱাই আছোঁ কিন্তু আজি দেখা পাই নিজে ভাল লাগি আছে আৰু মানুহ নেকি তো নিচান গ্ৰামৰ আৰু এখন হোমষ্টে তাত থাকিব পাৰে আপোনালোকে আৰু আমি আপোনাৰ যোৱাকালি য'ত আছিলোঁ তেওঁলোকৰে হয় এইখনো চ' আহিব সকলোৱে যিহেতু আমাৰ SSGবোৰে নিজৰ কিবা এটা কৰি আছে চ' ছাপোৰ্ট কৰিব সকলোকে আৰু যিহেতু অসমতে ইমান ধুনীয়া ধুনীয়া ভিউ আছে চ' সেইবোৰ উপভোগ নকৰি কি কৰিবহে গাইজ চকুলক সোণালী অসম নে কি কয় চ' মুখত নাহে গাৰো নামেৰে দিয়া আছে আৱেয়ান ন অ'কে আৰু সঁচাকৈ ভিউটো কি চালিয়া মানে আৰু এইবোৰ এতিয়া বিচনা চাদন নাই বাৰু এই ল'ৰাহঁতৰ ফটো চাল ফটো আহিব কিন্তু ইয়াতে অঁ আৰু বেডবোৰ দেখা পাইছেনে চব বাঁহেৰে বনোৱা বিচনাবোৰ পাৰি থোৱা নাই কিন্তু ষ্টিল মানে ভাল লাগি আছে কিবা এটা কাৰণ ভালকৈ নালাগিব যদি মানে এনেকৈ বিচনাত বহে ন বিচনাৰ পৰা কি চালিয়া ভিউ এটা পায় সাধা মাৰটো নহয় বাৰু কিন্তু মানে সঁচাকৈ ধুনীয়া ভিউ এটা আছে সঁচাকৈ মানে কি ক'ব এনেকৈ বহি পেলাই একাপ চাহ খোৱাৰ ফিলটোৱে বেলেগ যদিও এইবাৰ ল'ব নোৱাৰিলোঁ নেক্সট টাইম নিশ্চয় ল'ম আৰু এটা বস্তু মোৰ ভাল লাগিছে এই নাঙলখন চাওকচোন যদিও পুৰণা হৈছে পেলাই দিয়া নাই ধুনীয়াকৈ ইয়াতে সজাইছে আৰু সঁচাকৈ ভাল লাগি আছে কিবা এটা যায় কেতিয়াবা একটা ৰুম হ'ব 10জন মান থাকে খালি খাব আৰু চেৰা বেৰা কৰিব 10জন মানৰ ওপৰতো সেইকাৰণে এটা কেনেকৈ প্ৰাইচবোৰ 1500 ৰুম ন ওকে ওপৰটো কিমান 3000 চাৰিজন থাকিব পাৰি তাত 2000 একে পাৰ হৈ 500 একে নাই হে পাৰ হেড নিশ্চয় ওকে খালি এটা বাথৰুম আছে এটা ওপৰতো আছে তো এটা 2000 500 চাৰিজনমান মানুহ আহিলে ধুনীয়া হয় চ' সেনেকৈ মানে আপোনাৰ কি কয় 2000 আৰু 1500 ইমান বেছিও নহয় কিন্তু যিটো ভিউ ন যিটো লোকেশ্যন সঁচাকৈ ক্লাছ লোকেশ্যন সঁচাকৈ ভাল লাগছে কিন্তু দেই গাড়ী নাহে
আৰু সঁচাকৈ এইবোৰ জেগাত যদি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক এজনে ঢুকি পাইছে ত' ভাবি চাওক এবাৰ কিমানখিনি কাম হৈছে আৰু সঁচাকৈ মানে ইমান ধুনীয়া লোকেশ্যন এটা আজিলৈকে অহা নাছিলোঁ ইয়াতে নিচান গ্ৰাম জীৱনত ফাৰ্ষ্ট টাইম আহি আছোঁ শুনিছিলোঁ নিচান গ্ৰামৰ বিউটি নিচান গ্ৰামৰ মানে সৌন্দৰ্যৰ কথা কিন্তু নিজৰ চকুৰে দেখা নোপোৱালৈকে চব মিছা ন আৰু সেইটোৱে নিজৰ চকুৰে যেতিয়ালৈকে নিজে দেখা নাপায় চব ভিউটো অনুমান কৰিব নোৱাৰে কোনেও কিন্তু বেলেগ যি নহওক কিয় সঁচাকৈ মানে ক্লাছ লাগি আছে এইফালে তলৰ ফালে ভিউটো দেখা পাইছে মোৰ পিছফালে আহি আছে কি নাই গম পোৱা নাই কিন্তু যদি এয়াই হয় ন নিচান গ্ৰাম প্ৰত্যেকজন মানুহে আহিব লাগে আৰু সঁচাকৈ কোনোবা দিনা মাহঁতকো লৈ আহিব লাগিব অলপ দেখাব লাগিব নে কি কয় চ' আপোনালোকো আহিব নিচান গ্ৰাম চ' ধুনীয়া ধুনীয়া জেগা আছে লোকেশ্যন আৰু এইটো কি লোকেশ্যন বা নামটো গম পোৱা নাই কিন্তু ওপৰত গৈ চাগে গম পাম তাৰ পৰা ভিউ পইণ্টটো কেনেকুৱা হয় ওপৰত ইমান ধুনীয়া ডাষ্টবিন দিছে চ' সকলোৱে আহিলে ডাষ্টবিনবোৰ ইউজ কৰিব সঁচাকৈ কৈছোঁ দেই ক'ত অসমেৰে আৰম্ভ কৰিছিলোঁ আৰু ক'ত গাৰোহিল আহি পাই গ'লোঁ আমি ত' অলপমান পিছে পিছে গৈ আছোঁ আৰু ভিউবোৰ সঁচাকৈ মানে খুব ধুনীয়া লাগিছে বুজাব নোৱাৰোঁ আৰু গোৱালপাৰা সঁচাকৈ ছাকচেছ আৰু এটা বস্তু দেখা পাইছোঁ এতিয়া চাবনে সকলোৱে চ' নিচান গ্ৰাম সকলোৱে আহিব আৰু এইবোৰ চাওক এনেকুৱা কটেজ ইয়াতে বহি পেলাই আপোনালোকে মানে ফিলবোৰ ল'ব পাৰে আৰু যদি দেখা পাইছে নিজৰাৰ পানী আহি আছে লগতে বাল্টি থৈ দিছে ইয়াতে কোনোবাক লাগিলে ইউজ কৰিব পাৰে এইফালে চব প্ৰকৃতিৰ পানী ওলাই আছে নেচাৰেল পানীটো খাব পাৰে সকলোৱে কাৰণ ইয়াতে লিখি থোৱা আছে এইফালে যদি দেখা গুড টু ড্ৰিংক আৰু সঁচাকৈ অকণমান খাই আছে আৰু ৰ'ব গল চল শুকাই যায় কিন্তু এটা বস্তু দেখাম এতিয়া আপোনালোকক মেইন বস্তু আৰু ভাই কোনোবাই হাৰ্ট বিচাৰি আছে নেকি এই চাওক হাত ৰাখি গৈছোঁ ইয়াতে কি ক'ব লোৱা বাজু নাই ভাই কেনেকুৱা এটা লাগি আছে সঁচাকৈ ক'বচোন যদি কোনোবা চাল লাগি আছে মানে আৰু সঁচাকৈ ভিউটো দেখুৱাই আছোঁ কিন্তু চাই লওক সকলোৱে ভাই কেনেকুৱা ফিল বঢ়িয়া বঢ়িয়া এনেকুৱা আৰু ক'ত পাম কেনেকুৱা মানে স্বৰ্গ কিন্তু চাৰা ৰিল বনাইছিলোঁ ক'ব লাগিব হা তামাম ৰিল বনাইছিলোঁ বাকী যি নকওঁ সঁচাকৈ এটা আনপ্লেন ট্ৰিপ সদায় বেষ্ট হয় কিন্তু আমাৰ মানে কি লগত দামৰা আহিছোঁ কিন্তু লগত মানে কি কয় যদি দামৰি থাকিলে কথা বেলেগ আছিল আৰু সঁচাকৈ দে আল্টিমেট ফিল কিন্তু মানে বস্তুবোৰ ইমান সেই নহয় নেচাৰেলি বনাইছে গোটেইখিনি এইবোৰ দেখা পাইছে বাঁহৰ আৰু এইবোৰ চব কামি কিবা কিবি বান্ধিছে গুণাই কিন্তু ষ্টিল মানে যিটো আউটপুট ওলাইছে ন বহুত ধুনীয়া লাগিছে আৰু সঁচাকৈ মানে ভালে লাগি আছে গোটেইখিনি বস্তু আৰু সঁচাকৈতো বহুত ওলাই আছে কাৰণ সঁচাকৈ বস্তুখিনি বহুত কি ক'ব সুখবোৰ খন্তেকীয়া নে কি কয় গাইজ বালিচা ভিউ পইণ্ট আৰু সঁচাকৈ এই চেনেলৰ ফালৰ পৰা যিখিনি কাম কৰা গৈছে সঁচাকৈ বহুত ধুনীয়া চ' নিচান গ্ৰাম বাপ্তিষ্ট চাৰ্চ লগা হয় দেই বস্তু ফিল্ডটো আৰু ৰাস্তাবোৰ অকণমান দেখুৱাই দিছোঁ এইটো চাগে কি কিবা অফিচ হয় এইবাৰ আমি গৈ আছোঁ কাছুমাৰী ভিলেজ এই বান্ধা যিটো ৰিভাৰ আছে এইটো ইক' টুৰিজিম সেইফালে গৈ আছোঁ কিন্তু ৰাস্তাবোৰ দেখা পাইছেনে কেঁচা এটা পূৰা গাঁৱৰ ভাইবটো আছে আগৰ যিবোৰ গাঁৱৰ ৰাস্তাবোৰ আছিল এইটো অসমী হোমষ্টে চ' এছআৰএলএম জিন্দাবাদ আৰু সঁচাকৈ কি ক'ব গোৱা গৈছেনে কোনোবাই ত' সকলোৱে গোৱা ফুৰি আছে বহুত দূৰত ফুৰি আছে কিন্তু মোৰ ইমান পইচা পাতি নাই ভাই ইমান ফুৰা নাই দিয়ক চ' গোৱা অসমতে আছে যদি গোৱাৰ এটা ভাইব লাগে ন চ' এইফালে আহিবলৈ চাব নেকি জেগাটো আমি যে আহিছিলোঁ মাণ্ডা যিটো ৰিভাৰ আছে সেইফালে আহিছিলোঁ আৰু সঁচাকৈ ছেম টু ছেম মানে গোৱাৰ ফিল এটা হা গোৱা বিচ এইটো ফিল ত' বাইদেউ কি বুলি কয় এইখিনি জেগাক মাণ্ডা ইক' টুৰিজিম গতিকে সঁচাকৈ লোকেল গোৱা যদি কোনোবাই ক'ব যায় আহিব সকলোৱে মানে অসমত মানে আনচিন প্লেচ সঁচাকৈ এইখিনিৰ বিষয়ে আপুনি এইখিনি
জাগা হ'ল মান্দাই কয়, এইখিনি কাছুমাৰী কয় গাঁওখনৰ নাম। ইয়াত আপোনাৰ 45টা ঘৰ পৰিয়াল আছিলে। তাৰপিছত নিউ SHG যেতিয়া ফৰ্মেশ্যন কৰিব দিওঁতে এইখন গাঁৱত আহি তাৰমানে আমি যেতিয়া এখন গাঁৱত SHGৰ কাৰণে আহোঁতে এখন নমাখুন্দি মৌজা পৰে। তাৰপিছত ইয়ালৈকে আহোঁতে মানে SHG গঠন কৰিব দিওঁতে আহিছিলোঁ। তেতিয়া আমি এনেই ফুৰিব আহোঁতে দেখা পালোঁ যে ইমান মানে ঠাইখন ধুনীয়া। মহিলাখিনিৰ লগত লগ লাগি তাৰপিছত গাঁৱৰ মানুহৰ লগ লাগি একদম ইয়াত হাবি বন আছিলে। সেই হাবি বনখিনি ধুনীয়াকৈ চাফা কৰি আপোনাৰ এইখিনি মানে এনেকুৱা ঠাই বনাইছে তেখেতে SHGক মানে বেংকৰ ফালৰ পৰা লোন দিয়াই এইখিনি বনাইছে। তাৰপিছত আপোনাৰ 10 তাৰিখ নেকি আছিল না 10 তাৰিখে হেৰি কৰিছে, ইনগ্ৰেট কৰিছে জানুৱাৰী। বহুত হেৰি দিলে ছাৰে বহুত আৰু লাইনৰ হেৰি দিছে। ফেভাৰেট হেৰি হয় ফণীন্দ্ৰ চৌধুৰী তেওঁতো প্ৰত্যেক চানডে আহিয়ে আৰু লেট্ৰিন বাথৰুমো দিছে সেইফালে ৰাজহুৱা। ৰাজহুৱাভাৱে বহুত বস্তু দিছে ইয়াতে, আৰু বিশেষকৈ হালৈ ছাৰ আৰু লগতে SRLM লগতে যোনে যোনে সহায় কৰিছে, আৰু বিশেষকৈ গোটৰ বাইদেউসকলক। কাৰণ ইমান ধুনীয়া কনচেপ্ট যিটো ক'বলৈ যায় আপুনি এটা লোকেল গোৱাৰ ফিল পাব একদম, মানে কি ক'ব আৰু। চ' সঁচাকৈ আহিব, আৰু জেগাখিনি কৈছে সকলোৱে। আৰু ইয়াতে কিবা এণ্ট্ৰি ফিজ আছে নেকি? দেওবাৰে আছে ছাৰ। অ'কে, ইয়াত যদি কোনোবাই দেওবাৰে আহে এণ্ট্ৰি ফিজ বেছি নহয়, 10-5 টকা কিবা এটা হ'ব। 10 টকা লয় 10 টকা লয়। গতিকে 10 টকা এটা দি পেলাই এইখিনিত সকলোৱে আহিব, বাকী বাৰত পাৰ্কিং নলয়। চ' তথাপিতো আহিব। কেনেকুৱা আছিলে আগতে ঘাঁহ বন এনেদৰে ভৰ্তি জেগা আছিলে, কিন্তু তেওঁলোকে ধুনীয়াকৈ ডেক'ৰেট কৰি উলিয়াইছে। আৰু সেইটো কাৰণে যদি এতিয়া আপোনালোকে দেখা পায় চাৰিওফালে সঁচাকৈ খুব এটা ধুনীয়া লোকেশ্যন। মানে কি বস্তু এইটো? আইচ, লোকেল আইচ। ঠিক বস্তু এতিয়া SHG বনাইছেনে? চ' ছাৰ সঁচাকৈ SHG লেভেলত কিবোৰ কাম হৈ আছে, আৰু সঁচাকৈ এটা ইউনিক বস্তু খাই আছোঁ আজি ইয়াতে। SHG বনোৱা বস্তু এইটো বোলে বগৰীৰ আইচ, মানে বৰফ আৰু যি কয়। আগতে পেপচি সৰুতে খাইছিলোঁ ন, এনেকৈ লাম্বা যি পেপচি আছিল। চ' সেই পেপচিৰে মানে আপোনাৰ এইটো বগৰী ৰস লগতে বৰফ কৰি কিনে খুব ছাল এটা লাগি আছে। আপোনালোকৰ নাম দুটা কি আছিলে? ৰাষ্ট্ৰীয় চাংমা। মোৰ নাম থানামিথি চাংমা। কিবা ক'বনে? এইফালে ভিউটো কেনেকুৱা লাগি আছে কওক? ব্ৰহ্মপুত্ৰৰ পাৰত বহুত গৈছোঁ, কিন্তু এনেকুৱা জেগাত আহি যদি এই বস্তুটো নাখায় ন, তাৰ ফিলটোৱে বেলেগ, মানে আপোনাক বুজাব নোৱাৰিম। আৰু যিহেতু ডাষ্টবিনবোৰ দিছে, ত' ডাষ্টবিনবোৰ ব্যৱহাৰ কৰিব, আৰু এইবোৰ জেগা পৰিষ্কাৰ হৈ থাকিব দিব সকলোৱে। সেই বস্তু ত' কিন্তু সঁচাকৈ দে এটা আল্টিমেট ফিল, মানে মজা ভাল লাগি আছে। মানে চাল চাক না ছাৰ, আমাৰ একদম ড্ৰামাৰ আমাৰ ছাৰ। ফিলটো কেনেকুৱা এটা একদম পুৰা গোৱা টাইপ দিব লাগিব না, জেংকাল লাল্লা। ত' এইবোৰ দেখা পাইছে নে আল্টি? গোৱালপাৰাৰ নিচান গ্ৰাম যিখন গাঁওখন আছে ন, তেওঁলোকে সঁচাকৈ কামবোৰ আমি প্ৰশংসা কৰিবই লাগিব। আৰু লগতে SRLMৰ সহযোগ, কিন্তু ষ্টিল মানে সকলোখিনি বস্তু ভাল লাগি আছে ইয়াতে। আৰু চাৰ্চবোৰ দেখা পাইছেনে, কি ধুনীয়া এটা ভিউ। ইমান ভিতৰুৱা অঞ্চল এটাত আহি পেলাই গোৱালপাৰাৰ নিচান গ্ৰাম গাঁও, য'ত নেকি এইবোৰ কটেজবোৰ হোমষ্টেবোৰ খোলা গৈছে। আৰু আমাৰ SHG এইবোৰ গমেই পাইছে সকলোৱে, আজিকালি ক'ব লগা নাই হয়তো, কিন্তু মানে ষ্টিল কিমানখিনি লেভেলত কাম হৈ আছে বা কি কথা গোটেইখিনি বস্তু। চ' ডিউটিৰ মাজতে যিহেতু বন্ধ, ফুৰি আছোঁ অকণমান যেনেকৈ নহ'লেও। আৰু আপোনালোকে গোৱাটো বহুতে গৈছে, কিন্তু গোৱাৰ টাইপ যদি ফিল এটা ল'ব লাগে ন সকলোৱে, কিন্তু নিচান গ্ৰামটো আহিব লাগিব ন ভাই। নিচান গ্ৰাম আহিলে এনেকৈ যদি ঘূৰিব লাগে অকণমান। চ' হোমষ্টেবোৰ আছে আমাৰ, যিবোৰ অসমী ব্ৰেণ্ড হয়, লগতে তাৰ ফালৰ পৰা আপোনাৰ হোমষ্টে যিবোৰ আছে খুলিছে বাইদেউসকলে। চ' সেইবোৰত থাকিব, লগতে বেলেগো আছে, আপোনালোকে নিজৰ সুবিধা অনুযায়ী চাই ল'ব পাৰিব। কিন্তু ষ্টিল কামবোৰ হৈ আছে লাহে লাহে, আৰু আগবাঢ়ি যাওক, অসমখন ডেভেলপ হৈ যাওক লাহে লাহে এনেকৈ। আৰু ব'লকচোন, আৰু সঁচাকৈ গোৱালপাৰা ট্ৰিপটো যি ক'ব ভাল আছে। আৰু সূৰ্য পাহাৰ আছে ইয়াৰ পিছত নেক্সট। আমি এৰিয়ে হ'ল বাৰু বহুতখিনি, কিন্তু ষ্টিল মানে এতিয়াও বহুতখিনি বাকী আছে। চ' ভিডিঅ' ধুনীয়া হ'ব, সকলোৱে চাব। আৰু এইবোৰ লাভবোৰ দেখা পাইছেনে নাই? লাভ দিবৰ কাৰণে বহুত আছে, কিন্তু ল'বৰ কাৰণে মানুহ নাই নে কি? এইখিনি ডেভেলপ কৰিছে লোকেল গোৱা হিচাপত। সঁচাকৈ চাবলগীয়া জেগা অসমত। চ' সোণালী অসম এনেকুৱা বহুত জেগা আছে অসমত লুকাই আছে ষ্টিল। গোৱাৰ ভাইব এটা লৈ পেলাই গৈ আছোঁ নেক্সট লোকেশ্যন আমাৰ।
আৰু আমি বৰ্তমান আহিছোঁ টুক্ৰেশ্বৰী দেৱালয় চাগে দেখা পাইছোঁ পিছফালে। চ' বোলক ভিতৰত সোমাই যাওঁ আৰু বস্তুটো অকণমান দেখাওঁ কি হয় ময়ো আহি পোৱা নাই আজিলৈকে। চ' দেখা পাইছেনে আমাৰ প্ৰত্নতান্ত্ৰিক স্থান, অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন। আৰু সঁচাকৈ এইবোৰ জেগাত আহিলে এইবোৰ নষ্ট কৰিব নালাগেও, কাৰণ কিহৰ কাৰণে ইমান ধুনীয়া বস্তু এটা আছে। আৰু সঁচাকৈ টুক্ৰেশ্বৰী দেৱালয় আজি ফাৰ্ষ্ট টাইম সোমাই আছোঁ ইয়াতে। আৰু সঁচাকৈ নিজৰ লগতে হোলী বুলি স্পেচিয়েল আজি, আৰু হোলী বুলি ইয়াতে অকণমান সকলোকে দেখুৱাইছোঁ গোৱালপাৰা ৰাইড, যিটো ক'ব সোণালী অসম। আৰু বাকী এইফালে সঁচাকৈ দেখা পাইছে মোৰ পিছফালে টুক্ৰেশ্বৰী দেৱালয়, কিন্তু ওপৰত আছে মেইন মন্দিৰটো। সঁচাকৈ গোৱালপাৰা আহি কিনে কিন্তু বহুত ভাল লাগি আছে দেই। আৰু গোৱালপাৰাৰ পৰা যদি কোনোবা ভিডিঅ' চাই আছে অকণমান শ্বেয়াৰ কৰি দিব। আৰু সঁচাকৈ এনেকুৱা বহুত ভিডিঅ' চাব লগা আছে আগন্তুক দিনক, যদি আপোনালোকে ছাপোৰ্ট কৰে নিশ্চয় আগুৱাই যাম। আৰু সঁচাকৈ বহুত ভাল লাগি আছে কিন্তু আহি পেলাই, এক বুজাব নোৱাৰা ফিল। দেখা পাইছে এইফালে গেটৰ এণ্ট্ৰি, আৰু আমাৰ ছাৰে বহুতখিনি জানে। সঁচাকৈ কিন্তু এটা ক্লাছ লাগি আছে, মানে সঁচাকৈ ধুনীয়া। আৰু লগতে বান্দৰবোৰ দেখা পাইছেনে এইফালে অকণমান ডাঙৰ ডাঙৰ। জয় শ্ৰীৰাম। আৰু সঁচাকৈ উপায় নাই, সঁচাকৈ বহুত আহি আছে মুখত। আগতে কিবা বেলেগ আহিছিল, শ্ব' আহিছিল, শ্ব'টো বন্ধ হ'ল এইবাৰ সঁচাকৈ বাৰু ট্ৰেণ্ডিঙত চলি আছে সঁচাকৈ। আৰু সঁচাকৈ এইফালে দেখা পায় এইবোৰ বান্দৰবোৰ চাওকচোন, এটা বেলেগ ষ্টাইলৰ বান্দৰ অকণমান। টুক্ৰেশ্বৰী মন্দিৰ লোকমান্যতা অনুসৰি যিখিনি গম পাওঁ সুধি মেলি, আপোনাৰ মা কামাখ্যা গমে পায় সকলো। চ' তাৰ ভৰিখন মা পাৰ্বতীৰ ভৰিখন ইয়াতে পূজা বুলি কৈছিলে। চ' সেনেকৈ টুক্ৰেশ্বৰী মন্দিৰ, আৰু তাকে অকণমান দেখাম বুলি সঁচাকৈ এটা মানে সৌন্দৰ্যটো ইমান ধুনীয়া ন। আৰু কামাখ্যা মন্দিৰত গৈ থকা হয়, বগলা মন্দিৰতো গৈ থাকোঁ, কিন্তু মানে এইটো মন্দিৰত আহিও এটা বেলেগ ভাইব আছে, মানে সঁচাকৈ পজিটিভিটি আছে। আৰু যদি কোনোবা আহিব খোজে আহিব লাগে। সঁচাকৈ আমাৰ অসমৰ যিবোৰ বুৰঞ্জী, যিবোৰ ঐতিহ্য, আৰু সঁচাকৈ ইমান ধুনীয়া কামাখ্যা মন্দিৰ যেনেকৈ বিখ্যাত, মা কামাখ্যাৰ এটা মা পাৰ্বতীৰ এটা অংগ, আৰু সঁচাকৈ মা পাৰ্বতীৰে আৰু এটা অংগ ভৰিখন ইয়াতে পৰিছিলে। চ' সেনেকৈ টুক্ৰেশ্বৰী মন্দিৰ ন খুৰা, আপোনাৰ মা পাৰ্বতীৰ ভৰিখন পৰিছিলে ন ইয়াতে। অঁ, আৰু বোলকচোন অকণমান ভিতৰৰখিনি দেখুৱাই দিওঁ কেনেকুৱা কথা। সঁচাকৈ এইখন গেটখন ধুনীয়া লাগি আছে সঁচাকৈ। বান্দৰৰ পৰা মুখবোৰ কিন্তু সঁচাকৈ এটা এইটো বেলেগ প্ৰজাতিৰ বান্দৰ ন, কিবা কি বুলি কয় এইটো? বান্দৰৰ কাৰণে বিখ্যাত ন। হোলীৰ দিনাখন ইমানখিনি এটা ভাল কাম বা টুক্ৰেশ্বৰী দেৱালয়ত অহা নাছিলোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে, যিহেতু আহি আছোঁ আজি। আৰু এটা বস্তু দেখা পাইছোঁ, চাব নেকি সকলোৱে? উজ্জ্বল কি দেখা পাইছে এইফালে কচোন? বাবা সৃষ্টি। চ' সঁচাকৈ মানে ধুনীয়া লাগি আছে কিবা এটা। আৰু সঁচাকৈ বাবাক ওচৰত পাই কিনে আৰু বেছি ভাল লাগি আছে, কি ক'ব। চ' ছাৰসকল কিন্তু মজা দেই সঁচাকৈ, ধন্যবাদ। খুৰাই আমাক বহুতখিনি হেল্প কৰি আছে ইয়াতে, যদি দেখা পায় বান্দৰবোৰক অকণমান সেই কৰি আছে। আৰু ইয়াৰে বান্দৰবোৰ স্পেচিয়েলি আপোনাৰ বোলে কি হয়, ফিজ খায়, কাৰণ যিহেতু শক্তিপীঠ হয় তাত বলি হ'বই, গতিকে সেইটো চলিবই আৰু। চ' এয়া ভাই অসমৰ বিউটি, কি কোৱা? আৰু এনেকুৱা ট্ৰেক আমি সাধাৰণতে মেঘালয়ৰ ফালে যেতিয়া গৈছিলোঁ তেতিয়া এনেকুৱা ট্ৰেকবোৰ পাইছিলোঁ, কিন্তু সঁচাকৈ এতিয়া অসমৰ টুৰিজিমৰ বহুতখিনি আপডেট হৈ গৈছে। বাকী যিয়ে কওক আপোনালোকে, টুক্ৰেশ্বৰী দেৱালয় ইমান এটা ঐতিহ্য প্ৰসিদ্ধ ঠাই, গতিকে আৰু মোৰ কথাগিলা ক'ৰ পৰা পোৱা যায় নিজে গম নাপাওঁ কেমেৰাটো লোৱাৰ লগে লগে হা। কিন্তু যি নকওঁ কিয় ষ্টিল জেগাবোৰ এনেকৈ দেখাব পাই কিনে নিজকে বেছি ভাল লাগি আছে কিবা এটা। আৰু যদি দেখা পায়
মানে গলিয়ে গলিয়ে ভিউ এনেকুৱা ভিউ মোৰ মনত পৰে গড়ভঙা ফৰেষ্টত যে ভিডিঅ' দিছিলোঁ তাত এনেকুৱা ভিউ আছিলে নেচাৰেল ভিউ আৰু লগতে আৰু এটা আছিলে সেইটো হ'ল নাৰেংগী আপোনাৰ টাৱাৰৰ ফালে যিটো যাব লাগে চ' তাত টাৱাৰৰ ভিডিঅ'টো বহুত ভাল ভিউ গৈছে যদি কোনোবাই চোৱা নাই চাই ল'ব সঁচাকৈ ভিউবোৰ বহুত ধুনীয়া আৰু যদি এইফালে চাই আৰু এনেকৈ ন চিৰি বগাই বগাই পুৰা ভাগৰুৱা আত্মা জোচ কেনে এটা ব্লগাৰ হ'লে ন দৌৰিব লাগিব নে কি কয় ভাই কাৰণ ভিউ দেখাব লাগিবতো ভাগৰুৱা দেহা মন পিয়াহত গৈছে শিকাই অন্থকণ্ঠ আমাৰ ভাস্কৰ্য চাওক না এইফালে যদি দেখা পাইছে আমাৰ গণেশ বাপ্পা বহি আছে চ' গণপতি বাপ্পা মৰিয়া আৰু প্ৰাপ্তিৰ সুখটো অলপ বেলেগ সঁচাকৈ বেছি নাই আৰু পালোঁ ৱাও আৰু সঁচাকৈ ইমান চিৰি বগাই পেলাই মাক দৰ্শন কৰিব পোৱা ফিল্ডটোৱে বেলেগ না কি কয় উজ্জ্বল ভাই চ' ভাগৰত অৱস্থা বেয়া কিন্তু ষ্টিল ভাগৰ লাগিলেও ভাল লাগি আৰু এই আমাৰ লাষ্ট চিৰি এনেকৈ এতিয়া উঠি যাব লাগিব চ' দেখা পাইছেনে এনেকৈ এইবোৰ মানে ব্লগিং কৰিলে ঝামেলা হা চ' দেখা পাইছেনে এক অপৰূপ সৌন্দৰ্য আৰু সঁচাকৈ নেদেখা বস্তুবোৰ দেখাব পায় লগতে নিজৰ লগতে বেলেগকো দেখাব পায় আৰু বেছি ভাল লাগে তাৰ নাম এইটো হ'ল ইউটিউব ভিডিঅ' বা যিয়ে কওক আপোনালোকে কিন্তু সঁচাকৈ খুব ভাল লাগি আছে দেখা আহি পেলাই আৰু আপোনালোকো আহিব ভিজিট কৰিব যোনে যোনে অহা নাই আজিলৈকে ইয়াতে আৰু এইটোৱে সেইটো মন্দিৰটো দেখা পাইছে চব অলপ ভিতৰলৈকে সোমাই যাওঁ ভিতৰত বা ভিডিঅ' এলাও আছে নে গম নাপাওঁ যদি কৰিব দিয়া কৰিম কিন্তু এইটো মন্দিৰটো এটা শিলৰ ওপৰত অৱস্থিত যদি দেখা পাইছে এইটো এটা প্ৰকাণ্ড শিলৰ ওপৰতে আছে আৰু সঁচাকৈ চাগে এইটোৱেই বিশ্বাস ভগৱানৰ নিজৰ ভাল বেয়া জ্ঞান পশুৰ চব আৰু এইটোৱেই টুক্ৰেশ্বৰী দেৱালয় জয় মা টুক্ৰেশ্বৰী কিবা ক'ব লাগেনে আৰু ইয়াৰ পৰা একো ক'ব নালাগে বোলে কিন্তু সঁচাকৈ ষ্টিল মানে বহুত ধুনীয়া লাগি আছে আহি পেলাই আৰু আপোনালোকো আহিব টুক্ৰেশ্বৰী দেৱালয় যিখন গোৱালপাৰাত অৱস্থিত আৰু মই আহি পোৱা নাছিলোঁ জীৱনত প্ৰথম এটা আৰু মায়ে আনিছে ইয়ালৈকে তাৰ মোৰ সৌভাগ্যৱান কিবা বেলেগ নালাগে আৰু সঁচাকৈ হোলীৰ বতৰ আৰু ইয়াৰ পৰা সকলোকে হোলীৰ বহুত বহুত শুভকামনাত আছিলোঁ কিন্তু জানো ভিডিঅ'টো যদি দেৰিকৈ আহিব কিন্তু ষ্টিল আপোনালোকে অকণমান আশীৰ্বাদ কৰিব আৰু সঁচাকৈ যোনে যোনে আজিলৈকে অহা নাই আহিব এবাৰ আৰু যোনে আহিব পৰা নাই বা অসুবিধাৰ কাৰণে তেওঁলোকে ভিডিঅ'ৰ মাধ্যমতে চাব আৰু সঁচাকৈ আৰু বোলক ইয়াৰ পৰা এতিয়া ওলাই যাওঁ আৰু গৈ পেলাই নেক্সট কি লোকেশ্যন কি দেখাব পাৰোঁ অকণমান দেখুৱাই আছোঁ শেষত আমাৰ বীৰ যোদ্ধা নামি আছে এতিয়া হা অৱস্থা বেয়া হৈ গৈছে আৰু সঁচাকৈ ক'ব নোৱাৰা অনুভৱ খুব ধুনীয়া লাগি আছে কিন্তু যি কওক আপোনালোকে আৰু এতিয়া বিদায় ইয়াৰ পৰা দাদা সঁচাকৈ ভাল লাগিল বহুত আপোনাক ধন্যবাদ আৰু কোনোবা দাদাক লগ ধৰিব নহ'লে বান্দৰে খেলিব আৰু অকণমান সহায় কৰিব নিজৰ হিচাপত যিখিনি পাৰে পূজা কৰিম বুলি আহিলে ৰাতিপুৱাৰ ভাগত আহিব লাগিব আৰু দুৰ্গা পূজা ডাঙৰকৈ হয় চাওঁ কেতিয়াবালৈকে যদি ভগৱানে আনে নিশ্চয় জয় শিৱ শম্ভু দেখা পাইছে দাদাসকল ওপৰৰ পৰা আমাক যোনে দেখাই আনিলে গোটেইখিনি বস্তু চ' তেওঁলোকৰ ইয়াতে দৰমহা চিষ্টেমত ৰখা হয় বোলে আৰু তেওঁলোকক ২৭০০ টকা দিয়ে ইয়াতে মাহত চ' অকণমান বেছি হ'লে ভাল হয় বাৰু কিন্তু বিশেষকৈ মই কি ক'ম আৰু মানুহবোৰ আহিব সেইকাৰণে মানুহবোৰ আহিলে বস্তুবোৰ সেয়া হ'ব তেওঁলোকেও ২ পইচা পাব আৰু সঁচাকৈ ২৭০০ টকা দেখোন ঘৰ চলে গতিকে আহিব ধুনীয়াকৈ
এদিন টুৰ কৰি পেলাই ৰাতি ষ্টে কৰিব ৰাতিপুৱা গোটেইখিনি ঘূৰিব সঁচাকৈ ধুনীয়া পেকেজ হ'ব এইটো যদি কোনোবা আহিব খোজে আৰু মই নিচান গ্ৰামৰ গোটেইখিনি ডিটেইলছত দিম বাৰু ডেছক্ৰিপশ্যনত দিম চ' আপোনালোকে চাব আৰু মই দাদাজনে এইমাত্ৰ ক'লে আমি প্ৰায় 730টা চিৰি উঠি কিনে নামি আহিছোঁ বোলে চ' বাৰু হ'ব একো নাই আমাৰ ঘৰো এনেও ৰাস্তা কেঁচাই গতিকে উঠি থাকোঁ আৰু অভ্যাস আছে এইবোৰ সঁচাকৈ দেই ভাল লাগি আছে গোৱালপাৰাত হোলী আজি এইটোৱে কথা গুৱাহাটীৰ পৰা হোলী খেলিব তুমি গোৱালপাৰা আহিবা এই ঘূৰিলোঁ এইবোৰ মানে কিবা কিবি আপোনাৰ হেপী হোলী होली के लाए होली हैप्पी होली सारा रा গোৱালপাৰাৰ মৰম হেপী হোলী সকলোকে হেপী হোলী পুৰা একদম মানে একদম এতিয়া দাড়িটো অলপ পকা লাগবাটো এইটো বস্তু দুদিন হওক গোৱালপাৰাৰ পৰা আমি চবকে হেপী হোলী চবকে হেপী হোলী গোৱালপাৰাৰ পৰা সকলোকে হেপী হোলী আমাৰ দুপৰীয়াৰ অন্নমুঠি হোটেল প্ৰিন্স তাতেই খাই আছোঁ গোটেইবোৰ এনেকৈ চবলক প্ৰিন্স খাবা আৰু ইয়াতে আমি খালোঁ আজি দুপৰীয়াৰ সাঁজটো নিৰামিষে খালোঁ আৰু খাই বৈ এতিয়া গৈ আছোঁ বোলক আৰু নেক্সট লোকেশ্যনত আমাৰ আৰু সঁচাকৈ যোনে যোনে চাই আছে গোৱালপাৰাৰ মানুহ চাবচোন ভিডিঅ'বোৰ কেনেকুৱা আহিছে যদি ভাল পায় অকণমান শ্বেয়াৰ কৰি দিব চ' এইবোৰ দেখা পাইছেনে ভিতৰত যাবৰ কাৰণে 10 টকাকৈ পাৰ হেড আৰু সঁচাকৈ খুব ধুনীয়া লাগি আছে লোকেশ্যনটো ছাৰে ফিল্ডটো লৈছে আৰু মোৰ দেই বিলৰ পাৰত বৰ্তমান আহি পালোঁ আমি উৰপদ বিল আৰু সঁচাকৈ বিলখন বহুত ডাঙৰ ইয়াতে আৰু উৰপদ বিল মেইনলি আপোনাৰ বিখ্যাত হয় পৰিভ্ৰমী চৰাই যেনেকৈ আমি উমৰাংচুত যে গৈছিলোঁ তাতো এটা জেগা আছিল য'ত পৰিভ্ৰমী চৰাই আহে আৰু এটা ফেষ্টিভেল পাতে তাৰো ভিডিঅ' দিয়া আছে যদি কোনোবাই চোৱা নাই চাই ল'ব আৰু কিন্তু এটা বস্তু সঁচাকৈ খুব ভাল লাগি আছে ইয়াতে আহি পেলাই যদি আপোনালোকে অকণমান শান্তিৰ টাইম কোনোবাই কটাম বুলি আহে ন চ' আহিব পাৰে আৰু কি ক'ব বিলখনৰ বিষয়ে মেইনলি ফেমাছ বিলখন পৰিভ্ৰমী চৰাই বহুত ধৰণৰ পৰিভ্ৰমী চৰাই আহে ইয়াতে আৰু সেইটো কাৰণে আৰু ইমানখিনি নেচাৰেল প্লেচ এটা ইমান ধুনীয়া আৰু আজিকালি জলাশয়বোৰ নোহোৱা হৈ গৈছে যাৰ কাৰণে হয়তো পানীৰ সমস্যা বহুতখিনি আহি গৈছে লাহে ধীৰে আমাৰ পানীৰ জলস্তৰ কমি গৈ আছে এনেকুৱা ধৰণৰ বিল কিছুমান আকৌ হ'ব লাগে তেতিয়া চৰাই চিৰিকটি হওক আমাৰ মানুহবোৰৰ লগতে জীৱ জন্তুবোৰেও অকণমান শান্তিত থাকিব পাৰিব বাকী সঁচাকৈ হেপী হোলী সকলোকে আৰু অকণমান হোলী খেলিলোঁ চাগে দেখাইছোঁ সকলোকে আৰু বোলকচোন ইয়াৰ পিছত নেক্সট পৰিভ্ৰমী চৰাই আছে দুটা এটা কিন্তু ভিডিঅ'ত কেপচাৰ হোৱা নাই অকণমান সেইফালে আছে আৰু দেৰিও হ'ল এতিয়া ভালেখিনি ত' আমি বেলেগ ফালে যাব আছে আৰু বোলক এতিয়া সূৰ্য পাহাৰলৈকে যাওঁ ইয়াৰ পৰা গৈ পেলাই আমি কি হয় চাওঁ কিন্তু যদি ভিডিঅ' ভাল হয় আপোনালোকে চাই পেলাই সঁচাকৈ ভাল পায় অকণমান লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বস্তুবোৰ ভাল লাগিছে ইয়াতে টুৰিজিমৰ কাৰণে যিখিনি বস্তু কৰিব লাগে সঁচাকৈ বহুতখিনি ভালকৈ ডেক'ৰেট কৰিছে আৰু এইখন বিলখনো মানে এনেকৈ যদি ভালকৈ সংগ্ৰহ কৰি ৰাখে বা বস্তুখিনি ধুনীয়া কৰি ৰাখে ত' নিশ্চয় চৰাইবোৰ আৰু আহিব আৰু লগতে বস্তুবোৰো জীপাল হৈ থাকিব চ' এইবোৰ দেখা পাইছেনে খুব ধুনীয়া লাগিছে ইয়াতে এইবোৰ দিছে ইয়াতে সৰু সৰু বেটাৰী ৰিক্সা এইবোৰ পায় য'ত আপুনি বিলখন ঘূৰিব পাৰে এপাক আৰু সঁচাকৈ ভাল লাগি আছে এইখিনি অ'কে আৰু যদি কোনোবাই ব'টিং কৰিব খোজে ইয়াতে কৰিব পাৰে 50 টকা চ' দেখা পাইছেনে নাই ফুল লৈ পেলাই ভিডিঅ' বনাই আছোঁ উপায় নাই সূৰ্য অস্ত যাবৰ সময়ত আমি সূৰ্য পাহাৰ গৈ আছোঁ কিন্তু উপায় নাই যিহেতু চিনি নাপাওঁ অকণমান গাঁৱৰ ভিতৰে ঘূৰি আহিলোঁ এনেকৈ কিন্তু ষ্টিল
চাব সকলোৱে আৰু এতিয়া আমি ৰেলৱে ক্ৰছিঙত ফচি চাব খোজকাৰ বাহাদুৰ আছে আপোনাৰ বাইকত পুৰা একদম আৰু সঁচাকে ভাল লাগি আছে কিন্তু দেই কিন্তু আল্টিমেট টাইম থাকিলে ৰখি পেলাই ফটো ভিডিঅ' একেলগে কৰি গ'লো হয় আৰু চব মানে একদম হোলী খেলাত ব্যস্ত ৰঙীন ৰঙীন গুৱাহাটী গোৱালপাৰা সূৰ্য পাহাৰৰ গেটখন এতিয়া গম নাপাওঁ দেই বন্ধই হ'ল নে খোলাই কি বা শুনকচোন গৈ কিনে দেখাই আছো আৰু বহুত ঘূৰি মেলি হ'লেও ফাইনেলি আহি পেলাই পালো সূৰ্য পাহাৰ নে কি কয় দাদা দাদা আৰু শুনকচোন কি দেখা পাওঁ দেৰি হ'ল বহুতখিনি 6টা বাজিল চাগে মই ওপৰত যাব নিদিব এতিয়া কিন্তু তললৈকে গৈ পেলাই কি দেখা পাওঁ আৰু সঁচাকৈ হোলীৰ ভাইব এটা হোলীৰ ভাইব থাকিব লাগিব নে কি কওঁ ভাই হ'ল এই ত' ফাইনেলি মিছন ছাকচেছ গোৱালপাৰাত বহুতকেইটা জেগা ঘূৰিলোঁ আমি গোটেইকেইটাই এইটো লাষ্ট ডেষ্টিনেশ্যন আৰু ইয়াৰ পৰা চিধা গুৱাহাটী ঘৰ চ' ভিডিঅ' ইয়াতে শেষ কৰিম কিন্তু শেষ বহুত পুৰণা আৰু ভিডিঅ' শেষ কৰাৰ আগতে অকণমান দেখুৱাই লওঁ সূৰ্য পাহাৰখন কেনেকুৱা কি হয় তাৰ সকলৰ পৰা মই সুধি আছোঁ কি ক'ব গম নাপাওঁতো নিচে আৰু হিন্দু বৌদ্ধ আৰু জৈন তেওঁলোকৰ উপাসনাস্থলী আছিলে লগতে ইয়াতে বহুতো আৰ্কিঅলজিকেল এতিয়াও আছে গতিকে সকলোবোৰ আহে লগতে আৰু ইয়াতে বহুতো আৰ্কিঅলজিকেল ছাইট আছে যাৰ কাৰণে একচুৱেলি বিখ্যাত আৰু সূৰ্য দেৱতা গমটো পাইছে আৰু ইয়াতে বহুত শিৱলিংগ আছে একচুৱেলি যদি মোৰ কওঁতে কিবা ভুল হৈছে কোনোবাই শুধৰাই দিব আৰু যি নকওক তথাপিতো নিজৰ লগতে অকণমান আপোনালোককো ফিলটো দি আছে সূৰ্য পাহাৰত ইফালে আন্ধাৰৰ লগে লগে মোৰো বেটেৰী চাৰ্জ দিব হৈছে মানে চেঞ্জ কৰিব হৈছে বেটেৰী আৰু এইটোৱে সূৰ্য মন্দিৰ আৰু ওপৰৰ ফালে পাৰচ খালৰ কিবা কিবি আছে কিন্তু যি নকওঁ কিয় আন্ধাৰত অকণমান দুখিত কিন্তু ষ্টিল অকণমান হ'লেও আৰু আজিৰ ভিডিঅ' বোলে ইয়াৰ পৰাই সেয়াটোলৈ আৰু আমি অকণমান দুখোজ আগবাঢ়ি আহিছোঁ আৰু সঁচাকৈ জীৱনত ফাৰ্ষ্ট টাইমৰ কাৰণে সূৰ্য মন্দিৰ আহি আছিলোঁ আৰু আমি প্ৰথম সূৰ্য বাবা কি কওঁ সূৰ্য মন্দিৰৰ ভিতৰৰ পৰা আজি ভিডিঅ' আমি শেষ কৰিব ওলাইছোঁ আৰু সঁচাকৈ বহুত ভাল লাগিল এইটো ৰাইডত বহুতখিনি বস্তু দেখিলোঁ বহুতখিনি বস্তু দেখুৱালোঁ নিজৰ লগতে আপোনালোককো দেখাম সকলোৱে ভিডিঅ'ত মাধ্যমেৰে চাব আৰু সঁচাকৈ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে অকণমান লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ইমান দূৰলৈকে যোৱাৰ কোনো দৰকাৰ নাই সঁচাকৈ আমাৰ অসমত বহুত ধুনীয়া ধুনীয়া জেগা আছে আৰু ইমান ঐতিহ্যৰে ভৰপূৰ সকলো আহিব আৰু যিটো সূৰ্য মন্দিৰ সূৰ্য পাহাৰ সকলোৱে গমেই পায় আজিৰ ট্ৰেকিংটো নহ'ল আমাৰ থাকি গ'ল কিন্তু সেইটো ষ্টিল আজিৰ কাৰণে পেণ্ডিং আৰু আমি নেক্সট লগত আহিব এইবোৰ গেটবোৰ যদি দেখা পাইছে এইফালে খুব ধুনীয়া লাগি আছে দেই আজি সূৰ্য মন্দিৰ আৰু সূৰ্য মন্দিৰৰ পৰা সঁচাকৈ বহুত দিন আগতে আহিম বুলি ভাবি আছিলোঁ আৰু যিহেতু আহিলোঁ অকণমান দেখুৱাইছোঁ চ' সকলোৱে চাব যদি ভিডিঅ' ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চ' থেংক ইউ দখৰ পূজা এইফালে আছে আৰু এইটো আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া গুৱাহাটী চাৰ্কলৰ ছাইট হয় আৰু কিন্তু ভালে গ'লে দেখা পাব সঁচাকৈ স্তূপসমূহলৈ সঁচাকৈ ইয়াত আহিলে বহুতখিনি বস্তু দেখা পাব বুদ্ধিষ্ট জৈন আৰু আমাৰ হিন্দু সঁচাকৈ বহুতখিনি বস্তু আছে আৰু সঁচাকৈ মানে কি ক'ব আপোনালোকে বুজাব নোৱাৰোঁ আৰু বহুতখিনি বস্তু দেখাব থাকি গ'ল আজি এইটো ভিডিঅ'ত কাৰণ কি আমাৰ আন্ধাৰ হৈ গ'ল কিন্তু ষ্টিল অকণমান দেখাইছোঁ মেইন সূৰ্য পাহাৰ মন্দিৰটো দেখালোঁ কিন্তু ওপৰত যাবৰ কাৰণে থাকি গ'ল ত' নেক্সট টাইম যেতিয়া আহিম সেইটো ফিক্স থাকিল আৰু আজিৰ ভিডিঅ' আমি আৰু নকৰোঁ প্ৰায় এইখিনিতে শেষ কৰিম যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব অকণমান চ' থেংক ইউ গোৱালপাৰা আৰু সঁচাকৈ বহুতখিনি ভাল লাগিল আহি পেলাই আৰু আপোনালোকো আহিব এডভেঞ্চাৰ আছাম বা যি কয় আপোনালোকে এইটো টুৰিজিম আছাম ছাপোৰ্ট কৰিব অকণমান আৰু অকণমান জেগাবোৰ ঘূৰিব সকলোৱে তেতিয়াহে মানে বস্তুবোৰ বেছি ভাল লাগে আৰু বতৰো বেয়া এইফালে দেখা পাইছে আৰু গুৱাহাটীৰ ফালে বোলে পূৰা বৰষুণ দি আছে এতিয়া গম নাপাওঁ আমাৰ ইয়াতে প্ৰায় 6টা
বাজিলে এতিয়া আৰু ঘৰ পাবৰ কাৰণে বহুত বাকী আছে কিন্তু আৰু ভিডিঅ' নকৰোঁ আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত আৰু যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চ' আকৌ এবাৰ জয় শ্ৰীৰাম দেখা পাইছেনে পুৰা দেউল একদম মানুহ ভৰ্তি মানে আৰু সঁচাকৈ দেখা পাইছে এতিয়া একদম 9:40 মানে 10টা বাজে আৰু আহি পেলাই এতিয়া মনসা মন্দিৰ পালোঁ আৰু ভিডিঅ' নেদেখাওঁ কাৰণ যিহেতু মনসা মন্দিৰৰ ওচৰতে আহি পেলাই ভিডিঅ'টো শেষ কৰি দিলোঁ আজি চ' চাব সকলোৱে পাইপটো চেঞ্জ কৰি থাকে গোৱালপাৰা গৈছিলোঁ আহি আছোঁ ভিডিঅ' আছে যে আজি ভিডিঅ' দেখিলোঁ আন্ধাৰ হৈছে একো নাই বাৰু দেখা নাপায় আৰু এনেকৈ এটা ফু মাৰি পেলাই আমি আহি পেলাই উজ্জ্বলৰ ঘৰ পালোঁ আৰু তাতেই আমি ভাত খাই পেলাই অকণমান হিৰকৰ গীটাৰ ফিল লৈ পেলাই ঘৰ পালোঁ চ' গুড নাইট সকলোকে আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চ' থেংক ইউ